হাই ফ্ৰেণ্ডছ, মই সুৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো আজিৰ খণ্ডটোত অমৰে দেউতাকক ঘৰলৈ লৈ আহিব আৰু তেতিয়া পুৱতিৰ খং উঠিব আৰু বেমাৰ হৈছে মেডিকেলত লৈ যাব লাগে, ইয়াত আকৌ মিছাতে কিয় লৈ আহিছে বুলি ক'ব। আৰু তেতিয়া অমৰে দেউতাৰ গাটো বহুত বেয়া, মায়ে কৈছে ভাত পানীও নোখোৱা হৈছে, বিয়াখন গ'লে গুৱাহাটীৰ এখন মেডিকেলত লৈ যাব লাগিব বুলি পুৱতিৰ আগত কৈ থকা দেখিবলৈ পাব। ইফালে আকৌ শুনে ডক্তৰক পৰিবাক কেতিয়া চাব পাৰিম বুলি সুধিব আৰু তেতিয়া ডক্তৰে এতিয়া নোৱাৰিব, এটা অপাৰেশ্যন হ'ব। ইণ্টাৰনেল ব্লিডিং বহুত হোৱাৰ কাৰণে মাক আৰু সন্তানক বচাবৰ কাৰণে এতিয়া অপাৰেশ্যন কৰিব লাগিব বুলি কোৱা দেখিবলৈ পাব। আনফালে আকৌ শুন ঘৰলৈ গৈ পৰি কথা চিন্তা কৰি থাকিব আৰু তেতিয়া শেৱালিয়ে শুনক ক'ত গৈছিল বুলি সুধি থাকিব আৰু সন্দেহ কৰিব। আৰু তেতিয়া শুনে তুমি কথাবোৰ বেকাকে নল'বা বুলি ক'ব আৰু তেতিয়া শেৱালিয়ে ক'বলৈ বাধ্য কৰাইছে বুলি ক'ব। আৰু তেতিয়া শুনে মই মেডিকেলত গৈছোঁ, পৰিবা বাথৰুমত পৰি মেডিকেলত আছে বুলি কোৱা দেখিবলৈ পাব। আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব, আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।